Hello friends, welcome to my YouTube channel Performance Loi. আজিৰ ভিডিওটো খুবই গুৰুত্বপূৰ্ণ হয় বহুত গুৰুত্বপূৰ্ণ ইনফৰমেশন আছে এই ভিডিওটোত হেকাৰণে ভিডিওটো কাইন্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিও চাই আছে অৰ্থাৎ ফাৰ্স্ট টাইম আহিছে YouTube চেনেলটি লৈ আপোনালোকক এটা অনুৰোধ কৰিম ভিডিওটি সম্পূৰ্ণ চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিওটি ভাল লাগে এই YouTube চেনেলটি ভাল লাগে আৰু আগন্তুক দিনত মোৰ ভিডিওছসমূহ চাব বিচাৰে তেনেহলে কাইন্ডলি এই YouTube চেনেলটি সাবস্ক্ৰাইব কৰি লব যদি হেতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব ইয়াৰ লগতে সকলো ভিউয়াৰ্সক এটাই অনুৰোধ কৰি মোৰ ভিডিওটি সম্পূৰ্ণ চোৱাৰ পাছত আপোনালোকৰ মোৰ ভিডিওটি ভাল লাগিলে কানি লাইক এটা দিবলৈ নাপাহৰিব কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতি গুৰুত্বপূৰ্ণ হয় মই ইনস্পিৰেশন পাও হে লাইক মোৰ পৰা যেন আগন্তুক দিনত আৰু ভাল ভিডিও প্ৰস্তুত কৰি আনিব পাৰো আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে মোৰ ভিডিওসমূহ কাইন্ডলি সোশ্যাল মিডিয়া প্ল্যাটফৰ্ম যেনেকৈ ফেসবুক হোৱাটছআপ ইনষ্টাগ্ৰাম শেয়াৰ কৰি দিব যেন ম্যাক্সিমাম আৰু তাত ইনফৰমেশন সমূহ গৈ পায় কিয়নো মই বিভিন্ন সরকারি চাকৰি সরকারি আঁচনি আৰু সরকারি ইনফরমেশন যিসমূহ আমি জনাটো অতি প্ৰয়োজনীয় হয় তাৰ ওপৰত ভিডিও প্ৰস্তুত কৰি থাকো সো বন্ধুসকল এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিওটো আৰম্ভ কৰিছো আজিৰ ভিডিওটো হৈছে চাকৰিৰ লগত জড়িত হয় বন্ধুসকল কেন্দ্ৰীয় চৰকাৰৰ চাকৰি ওলাইছে আৰু ইয়াত এপ্লাই কৰাৰ অন্তিম তাৰিখ হৈছে 3 ডিসেম্বৰ 2024 তো কেন্দ্ৰীয় চৰকাৰৰ চাকৰি যে এটো কোনটো বিভাগত ওলাইছে এটো হৈছে ৰেলৱে ৰিক্ৰুটমেন্ট ওলাইছে এনএফ ৰেলৱে ৰিক্ৰুটমেন্ট ওলাইছে 2024 Total 5647 টা ভ্যাকেন্সি আছে আৰু ৰেলৱেত কোন ডিভিজনত চাকৰি ওলাইছে মই জনাই দিও আপোনালোকে কাটিহাৰত ওলাইছে আলিপুৰদুৱাৰ ৰংগিয়া লামডিং তিনিচুকিয়া নিউ বঙাইগাঁও ডিব্ৰুগড় এইখিনি চাকৰি ওলাইছে এই যে চাকৰি ওলাইছে ইয়াত বহুত ধুনীয়া এটা কথা কি হৈছে জানে বহু সংখ্যক পদ ওলাইছে এই পদসমূহ বিভিন্ন পদত এপ্লাই কৰাৰ বাবে বিভিন্ন ধৰণৰ কোৱালিফিকেশনছ লাগিব ইয়াত সবতকৈ ভাল কথা হৈছে ক্লাস 10 পাস কৰা ব্যক্তিসকলে ইয়াত এপ্লাই কৰিব পাৰিব মিনিমাম যেটো এডুকেশন কোৱালিফিকেশন ৰেট আছে এটো হৈছে ক্লাস 10 পাস বহু পদ আছে যত ক্লাস কেৱল মাত্ৰ আপুনি ক্লাস 10 পাস থাকিলে মানে এডুকেশন কোৱালিফিকেশন এপ্লাই কৰিব পাৰিব এটো এটা বহুত ভাল খবৰ আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যেহেতু ইয়াত পদৰ সংখ্যা বহুত হে কাৰণে যেটো এডভাৰটাইজমেন্টৰ যোগেদি আপোনালোকে প্ৰতিটো পদৰ বিৱৰণ লাভ কৰিব আৰু এই এডভাৰটাইজমেন্টৰ যেটো লিংক আছে এনএফ ৰেলৰ যেটো এডভাৰটাইজমেন্টৰ লিংক আছে হেতু মোৰ এটো ভিডিওৰ ডেসক্ৰিপচন বক্সত মই এডভাৰটাইজমেন্ট লিংক বুলি দি দিম হেকাৰণে তাত আপোনালোকে ক্লিক কৰি চাই লব যে এডভাৰটাইজমেন্টৰ লিংকত প্ৰতিটো পদৰ বিৱৰণ বয়সৰ মানে কিমান বয়সৰ পৰা কিমান বয়সলৈ কোনটো পদত এপ্লাই কৰিব পাৰিব সবিশেষ জানিব পাৰিব ইয়াৰ উপৰি মই আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈ দিও কি নথিপত্ৰৰ প্ৰয়োজন পৰিব এটো জনাই দিও প্ৰথমলৈকে আপোনালোকে মাৰ্কশিট আৰু পাস সাৰ্টিফিকেট লাগিব ক্লাস 10 পাসৰ ঠিক আছে তাৰ পাছত আপোনালোকে যদি 12 পাস কৰিছে কোনোবাই ডিগ্ৰী পাস কৰিছে আদি বিভিন্ন ধৰণৰ কোৱালিফিকেশন যাৰ আছে সেইখিনিৰ আপোনালোকৰ যেটো মানে ম্যাক্সিমাম যেটো এডুকেশনাল কোৱালিফিকেশন তাৰ ডকুমেন্টছ খিনিও লাগিব তাৰ পাছত আপোনাৰ প্ৰুফ অফ বাৰ্থ সাৰ্টিফিকেট অথবা মানে বয়সৰ প্ৰমাণপত্ৰ লাগিব তাৰ পিছত এড্ৰেছ প্ৰুফ লাগিব তাৰ পিছত আপোনাৰ কাষ্ট সাৰ্টিফিকেট যাৰ জন্য কাষ্ট হয় হে কাষ্ট থাকিলে ধৰক আপুনি এসটি হলে এসটি সাৰ্টিফিকেট লাগিব আপুনি এসসি হলে এসসি সাৰ্টিফিকেট লাগিব আপুনি ওবিসি হলে ওবিসি সাৰ্টিফিকেট লাগিব আপোনাৰ যদি বিশেষ ৰূপে সক্ষম হয় তেনেহলে আপোনাৰ ডিসেবিলিটি সাৰ্টিফিকেটও লাগিব ঠিক আছে যি হিচাপে আপুনি এপ্লাই কৰিব বিচাৰিছে এই গোটেখিনি বস্তু যদি আপোনালোকৰ আছে আৰু কোনোবা যদি ইকোনমিক্যালি উইকাৰ সেকশনৰ হয় তেনেহলে আপোনালোকৰ ধৰক ইডব্লিউএছ সাৰ্টিফিকেটৰো লাগিব ক্যান্ডিডেট ফৰ ইডব্লিউএছ সাৰ্টিফিকেট ইকোনমিক্যালি উইকাৰ সেকশনৰ যিকল হয় তো গোটেখিনি বস্তু যদি আপোনালোকৰ আছে আপোনালোকে কাইন্ডলি মোৰ ভিডিও ডেসক্ৰিপচন বক্সত যাব তাত গৈ আপোনালোকে এডভাৰটাইজমেন্ট লিংকটো লাভ কৰিব তাৰ যোগেদি কোনটো পদত এপ্লাই কৰাৰ বাবে কিমান কোৱালিফিকেশনছ লাগে এই বয়স কিমান হ'বলৈ লাগিব গোটেখিনি তথ্য লাভ কৰিব আৰু মনত ৰাখিব আপোনালোকে যদি এপ্লাই লিংক আছে অনলাইন ফৰ্মৰ লিংকটো মোৰ ভিডিও ডেসক্ৰিপচন বক্সতে লাভ কৰিব হেকাৰণে চিন্তা কৰিবলগীয়া একো কাৰণ নাই এইটো ভিডিও চোৱাৰ পাছত ডাইৰেক্টলি মোৰ ভিডিওটো ডেসক্ৰিপচন বক্সত যাব তাত গৈ আপোনালোকে এপ্লাইৰ লিংকটো লাভ কৰিব সো মনত ৰাখিব 3 ডিসেম্বৰ হৈছে অন্তিম তাৰিখ এপ্লাই কৰাৰ বাবে আশা ৰাখিছো এই ভিডিওটো আপোনালোকৰ কামত আহিব আপোনালোকৰ মনত যদি কিবা সৰকাৰি আঁচনি বা চাকৰি সম্পৰ্কীয় প্ৰশ্ন আছে মোৰ ভিডিওৰ কমেন্ট বক্সত জনাই দিব সো আকলক পাম নতুন ভিডিও নতুন আপডেট লৈ তেতিয়ালৈ নমস্কাৰ আৰু ধন্যবাদ মোৰ ভিডিও চোৱাৰ বাবে